ডিমাপুৰ ৰেলৱে ষ্টেচনৰ পৰা আজি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ জুক' ভেলী অভিমুখে। প্ৰথমে আমি কহিমা টাউনৰ পৰা অকণমান আগলৈ গৈ এখন হোমষ্টেত সোমালোঁ। তাত গৈ আমি ফ্ৰেছ হৈ ল'লোঁ, লগতে ব্ৰেকফাষ্টো কৰিলোঁ। বাহিৰৰ পৰিৱেশটো দেখিছেনে কিমান যে বেছি মনোমোহা নহয়নে? বাহিৰতটো যেনেকৈ ধুনীয়া, ভিতৰ ভাগো কিন্তু বিৰাট ধুনীয়াকৈ ৰাখিছে। ব্ৰেকফাষ্টত আমাৰ বাবে দিয়া হৈছিলে ব্ৰেড, বাটাৰ, জেম, বিস্কিট, অমলেট, লগতে গাখীৰ চাহ আৰু লাল চাহ। আমি আটাই মিলি এই ধুনীয়া পৰিৱেশটোৰ মাজত ব্ৰেকফাষ্ট কৰি ল'লোঁ। বৰ বিশেষ হেভি খানা একো নাছিল যদিও এই ব্ৰেড, বাটাৰ, অমলেট এই আটাইবোৰে আচলতে মন জুৰোৱাৰ লগতে পেট সঁচাকৈ ভৰাই দিলে। আণ্টিগৰাকীৰ পৰা বিদায় লৈ আমি জুক' ভেলীৰ অভিমুখে ৰাওনা হ'লোঁ। প্ৰায় 15-20 মিনিটমান সময় হাইৱেৰে অহাৰ পাছত আমি এনেকুৱা এটা পাহাৰীয়া সৰু বাটেৰে আচলতে জুক' ভেলীৰ যিটো ট্ৰেকিং পইণ্ট ভিশেমা সেই অঞ্চললৈ বুলি আগবাঢ়িলোঁ। মাজতে এনেকৈ এণ্ট্ৰিও কৰি লোৱা হ'ল আৰু আকৌ আমাৰ পাহাৰীয়া এই ৰাস্তাটোৰে আহি আমি আমাৰ ফাইনেল ডেষ্টিনেশ্যন ট্ৰেকিং পইণ্টটোত আহি পালোহি। এই যাত্ৰাটো অকণমান কষ্টকৰ হোৱাৰ লগতে কিন্তু বিৰাট ৰোমাঞ্চকৰ আচলতে। সেয়েহে আমি আটাইবোৰে খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিলোঁ। এয়া অৱশ্যে আপোনালোকক যাত্ৰাটোৰ প্ৰায় 10%হে আজিৰ ভিডিঅ'টোত দেখুৱাইছোঁ। আকৌ নেক্সট ভিডিঅ'ত বাকীসমূহ লৈ আহিম।